এটা বিত্তীয় প্ৰতিষ্ঠান যিয়ে মহিলাসকলক স্বাৱলম্বী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দেশৰ কোটি কোটি মহিলাক অতি সহজতে ঋণ প্ৰদান কৰি আৰ্থিকভাৱে স্বাৱলম্বী কৰাত সহায় কৰিছে এই বিত্তীয় প্ৰতিষ্ঠানটোৱে। কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ দুগৰাকী জনজাতীয় মহিলা ইয়াৰ এক বিশেষ উদাহৰণ। হাতত ধন নথকাৰ পিছতো ব্যৱসায় কৰিব বিচৰা পুৰুষ, মহিলা, যুৱক যুৱতী আৰু নিবনুৱাসকলৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে বন্ধন বেংক। কাৰ্বি আংলঙৰ ডিফু চহৰৰ লৌৰাংচুত চামেলি টেৰংপি নামৰ এগৰাকী মহিলাই বন্ধন বেংকৰ পৰা প্ৰথমে 50,000 টকা ঋণ লৈ আন এগৰাকী মহিলাৰ সৈতে মিলি এখন হোটেল আৰম্ভ কৰিছিল। সাহস দেখুৱাই বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা হোটেলখন লাহে লাহে আগুৱাই যাবলৈ ধৰাত মহিলাগৰাকীয়ে পুনৰ বন্ধন বেংকৰ পৰা 80,000 টকা ঋণ লয় আৰু হোটেলখন অলপ সুন্দৰকৈ সজাই তোলে। এতিয়া এই হোটেলখনৰে উপাৰ্জন কৰি চামেলি টেৰংপিয়ে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে সময়মতে পৰিশোধ কৰি আছে বন্ধন বেংকৰ ঋণ। আৰ্থিকভাৱে সহায় কৰাৰ বাবে বন্ধন বেংকক ধন্যবাদ জনাই ডিফু চহৰৰ নিবনুৱাসকললৈ চামেলি টেৰংপিয়ে কি আহ্বান জনালে চামেলি টেৰংপিৰ মুখেৰে শুনোৱা হওক। 50,000 পৰা এতিয়া 90,000 লৈ আছে। এতিয়া 50,000 শেষ হৈ 90,000 লৈ আছে। সহজ আছে, একদম ভাল আছে, ভালে চলি আছোঁ আমি। এইটো আৰু লোন প্ৰচেছটো সোনকালে হয়, ইমান প্ৰচেছ দীঘল নহয়, ভালে লাগিছে। আমি এই দোকান এইবিলাক পৰাই চলি আছোঁ। ল'ব লাগে, লৈ কিনি দোকান চোকান চলিব লাগিব। সিহঁতে লোন লৈ কিনি বিজনেছ চলাব লাগিব, দোকান চোকান বহিব লাগিব, তেতিয়াই ভাল হ'ব। ডিপু চহৰৰ মাজমজিয়াত গেলামালৰ এইখন দোকান দি পৰিয়াল পোহপাল দি থকা এগৰাকী জনজাতীয় মহিলা চনমিলি টেৰংপিয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ লাৰুলাংচু চানডে মাৰ্কেটৰ আৰম্ভ কৰিছিল এইখন দোকান। বন্ধন বেংকৰ পৰা অতি সহজে ঋণ লাভ কৰিব পাৰি বুলি জনাৰ পিছতেই নিজে কিবা এটা কৰিম বুলি চনমিলি টেৰংপিক কাষ চাপিছিল বন্ধন বেংকৰ। বন্ধন বেংকৰ পৰা 50,000 টকা ঋণ লৈ চনমিলি টেৰংপিয়ে আৰম্ভ কৰিছিল এইখন দোকান। বৰ্তমান ঋণ পৰিশোধ হোৱা নাই যদিও ঋণ পৰিশোধ হলে পুনৰ বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ দোকানখন আৰু অলপ ডাঙৰ কৰিব বুলি চনমিলি টেৰংপিয়ে জানিবলৈ দিয়ে। নিবনুৱাসকলৰ লগতে কিবা এটা কৰিম বুলি ভাবিও ধনৰ অভাৱত আগুৱাই যাব নোৱাৰা সকলকো চনমিলি টেৰংপিয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ সপোনক বাস্তৱত ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। ফাৰ্ষ্টটো ইয়াত ওচৰতে হোটেলতেহে ফাৰ্ষ্টটো ৰিকাৰিং খুলিছিলে সিহঁতে, তাৰপিছত লোন লৈছিলে। তাৰপিছত ময়ো ৰিকাৰিং খুলিম বুলি, তাৰপিছত ৰিকাৰিং খুলি পাছতহে ময়ো মানে লোন সুবিধা আছে বুলি ময়ো লোন লৈছিলোঁ। মই ফাৰ্ষ্টটো 50,000ত লৈছিলোঁ, ফাৰ্ষ্টটো পাইছোঁ আৰু তাৰপিছত এইটো দিৰাই আছোঁ। এতিয়া কিমান চলি আছে আপোনাৰ? কেইটা কিস্তি দিলে কি আছে? এতিয়া ছেকেণ্ডত ল'ম এনেকুৱা আৰু এইটো দিৰাই কিনে মানে সহজে আৰু দিৰাবও লাগিব, এইটো অলপ দিগদাৰ এনেকুৱা টাইপো আছে আৰু উইকলিত দিব লাগে মানে। লোৱাটোতো সহজ, কোনো কমপ্লেইনটো একো নাই, প্ৰব্লেমটো নাই লোৱাটো। কাম চাম নাই হ'লেতো ল'ব পাৰে আৰু যেন কাম কৰিবৰ কাৰণে পিছত আকৌ প্ৰফিট মানে লাভ হ'লেতো ফিৰাই দিলেতো ভাল হ'ব আৰু।